ধুবুৰী সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি আবেদন পত্ৰ দাখিল যুৱ নেতা ৰেজাউল ইছলাম ৰিংকুৰ। দলীয় টিকট বিচাৰি শক্তিশালী নেতা ৰেজাউল ইছলাম ৰিংকুৰ শক্তি প্ৰদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত সকলোৰে অংকত আউল লগাবলৈ দলে বলে আহি যুৱ নেতা ৰেজাউল ইছলাম ৰিংকুৱে দাখিল কৰিলে আবেদন পত্ৰ। ধুবুৰী সমষ্টিৰ বাবে কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে নিজৰ আবেদন পত্ৰ জমা দিছে যদিও পিছ পৰি থকা নাই যুৱ নেতা তথা অধিবক্তা ৰেজাউল ইছলাম ৰিংকুৱে। আজি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেজাউল ইছলাম ৰিংকুৱে সমৰ্থকক লৈ এইদৰে সদল বলে টিকটৰ বাবে আবেদন পত্ৰ জমা দিয়া পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যভাৰ চলাই যাবলৈ সক্ষম হৈছিল। ধুবুৰী আদালতৰ এগৰাকী অধিবক্তা প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰেজাউল ইছলাম ৰিংকুৱে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য। 08 ধুবুৰী সমষ্টিৰ পৰা মোৰ নাম মহম্মদ ৰেজাউল ইছলাম, নিকনেম ৰিংকু। সপোন MLA হোৱাৰ আৰু ৰাইজক সেৱা কৰাৰ, সৰুৰে পৰা ৰাজনীতিত জড়িত হৈ আছোঁ। ছাত্ৰ অৱস্থাৰ পৰাই কলেজত ইলেকশ্যনত ছেক্ৰেটাৰী আছিলোঁ, কলেজ ষ্টুডেণ্টছ ইউনিয়ন জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ। জিলা পৰিষদ 3বাৰ ইলেকশ্যন খেলিছোঁ, 2বাৰ জিকিছোঁ, এবাৰ হাৰিছোঁ। UDFৰ তামাম ফ্ল' আছিলে, সেই সময়তো জিকি আহিছোঁ। আৰু যোৱা 3বাৰ এক্সপিৰিয়েণ্ট আছিলোঁ ধুবুৰী সমষ্টিৰ বাবে। এইবাৰ আশা কৰিছোঁ এইবাৰ পাম, কাৰণ 92 চনৰ পৰা মই কংগ্ৰেছ দলত জড়িত হৈ আছোঁ। এইখন অফিচত 92ৰ পৰা মই অহা যোৱা কৰি আছোঁ, দলৰ কাম কাজ কৰি আছোঁ। আৰু ধুবুৰী সমষ্টিত বহুত এবুৰি সমস্যাৰ জৰ্জৰিত। মষ্ট এফিচিয়েণ্ট এণ্ড মষ্ট ছিনিয়ৰ, যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া কৈ আছে যুৱ চামৰ পৰা দিব লাগে, গতিকে মই NSY কৰি আহিছোঁ, ইয়ত কংগ্ৰেছ কৰিছোঁ, সেৱা দল কৰিছোঁ, জিলা পৰিষদ হিচাপে ৰাইজৰ সেৱা আগবঢ়াইছোঁ। এতিয়াও বিভিন্ন দল সংগঠনত লাগি ভাগি আছোঁ। সদৌ অসম দেশী জনগোষ্ঠীয় জাতীয় সংসদত মই কাম কৰি আছোঁ, ৰাইজৰ হকে বিভিন্ন সময়ত মাত মাতি আছোঁ। একো কৰিব লগা নাই। দলে ইয়াৰ আগত 2016ত মই টিকট বিচাৰিছিলোঁ, 11ত বিচাৰিছিলোঁ, দিয়া নাই। মই দল কৰিছোঁ। এইবাৰো যদি নিদিয়ে, যোগ্য প্ৰাৰ্থীক যদি নিদিয়ে, উপায়তো নাই। দলৰ নিয়ম নীতি, হাইকমাণ্ডৰ যিটো নীতি নিৰ্দেশনা, সেইখিনি মানি চলিব লাগিব, আৰু এইখিনি মই মানি চলিম। কিন্তু মই আশাবাদী। মই 92 চনৰ পৰা মই এই দলত কাম কৰি আছোঁ। মই কেইবাবাৰো জিলা পৰিষদত উত্তীৰ্ণ হৈছোঁ, গতিকে মোৰ পলিটিকেল এটা এক্সপিৰিয়েঞ্চ আছে, আৰু মই এই এক্সপিৰিয়েঞ্চটো মোৰ সমষ্টিত ৰাইজৰ হকে মই কাম কৰিব পাৰিম বুলি মোৰ আশা।